এইফালে ৰিজাল্টৰ কামো চলি আছে, আনফালে নতুন শিক্ষাবৰ্ষৰ লগতে নতুন এডমিশ্যন। মুঠৰ পৰা ব্যস্ততাৰ শেষ নাই এইকেইদিন। স্কুল গৈ পোৱা মানে ইহঁতে হাতৰ কাম হিচাপে ঝাৰু আনিছে, লগত ৰিজাল্টটো নিবলৈ আহিছে। যোৱা 28 মাৰ্চতে ৰিজাল্টবোৰ দিয়া হৈছে, যদিও ক্লাছ 5ৰ ৰিজাল্টবোৰ বাকী আছিল, তাৰে প্ৰস্তুতি চলি আছে। ৰিজাল্টবোৰ দি ঘৰমুৱা হৈছিলোহে, কিন্তু আবেলি আকৌ হেড ছাৰৰ ঘৰত ঈদৰ নিমন্ত্ৰণ আহিল। এইকেইদিন ঈদ বুলি স্কুলৰ ল'ৰা ছোৱালীবোৰৰ পৰাও নিমন্ত্ৰণ পাই আহিছোঁ। ছাৰৰ ঘৰত ঈদ হিচাপে প্ৰথমতে ফলৰে আৰম্ভণি আমাৰ, তাৰপিছত ঈদৰ বিশেষ হিচাপে চেৱৈ। ৰ'ব আৰু আছে, এইবাৰ আহিল পিঠা আৰু চাহ। ইহঁতকেইটাই আকৌ আমাক নিবলৈ ৰখিয়ে আছে। কিমান খাব পাৰোঁ নাজানো, কিন্তু যিমান পাৰোঁ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ চেষ্টাহে কৰিছোঁ। ঈদ উপলক্ষে ইহঁতকেইটাই আকৌ আমাক দেখুৱাবলৈ নৃত্য কেইটামানো প্ৰস্তুত কৰি ওলাইছে। বাকী যি নহওক, খোৱা বোৱা নাচ হাঁহি ধেমালিৰ মাজেৰে আজিৰ দিনটো অতিবাহিত হ'ল। ভাল লাগিল ঈদ খাই। তাৰোপৰি ইয়াৰ মাজেৰে ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ লগতে ৰিজাল্ট সম্পৰ্কে আলোচনা হ'ল অভিভাৱকৰ লগত। এক কথাত ক'বলৈ গ'লে হোম ভিজিট। আজিলৈ ইমানেই।